পুৱা 4:25 বজাত প্ৰথম দৰ্শনী কালি আৰম্ভ হ'ল কিন্তু এতিয়া এই ৰৈ বিনালে ছবিখন চাবলৈ কিছুমান বিশেষ দৰ্শক আহিছে যিসকল বিশেষভাৱে সক্ষম আপোনাৰ মোৰ দৰে নহয় এয়া এটা দৃশ্যাংশ দেখুৱাইছো এজন দৃষ্টিহীন দৰ্শক আহিছে জুবিন গাৰ্গৰ সৈতে তেওঁলোকৰ ভালপোৱা আছিল আন্তৰিকতা আছিল আৰু এই সকল লোকৰ কাষত সদায় জুবিন গাৰ্গ থিয় হৈ আছিল আজি এই ব্যক্তিজন আহিছে গুৱাহাটীৰ যেটো মেট্ৰিক সিনেমা হল আছে তালৈ আহিছে তেওঁ চকুৰে নেদেখে কিন্তু তেওঁ আহিছে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ বিনালেখন চাবৰ কাৰণে তেওঁ কৈছে আমি উপলব্ধি কৰিব পাৰিছো জুবিন দাক আমি জানো জুবিন গাৰ্গক আমি আগৰ পৰাই জানো জুবিন গাৰ্গ আমাৰ সৈতে আছিল আৰু এগৰাকী দৃষ্টিহীন ছাত্ৰী যিগৰাকী এগৰাকী ছাত্ৰী আছিল জুবিন গাৰ্গৰ কাষ চাপিছিল আৰু সেই ছাত্ৰীগৰাকীক জুবিন গাৰ্গে কথা দিছিল যে মই তোক এদিন পৃথিৱীখন দেখুৱাম আৰু জুবিন গাৰ্গে সেই ছাত্ৰীগৰাকীক যেতিয়া প্ৰথম লগ পাইছিল তেতিয়া ছোৱালীগৰাকীয়ে দুখ কৰিছিল যে আমি চকুৰে নেদেখো তেতিয়া জুবিন গাৰ্গে কৈছিল প্ৰকৃততে তহতিহে দেখো আমি নেদেখো এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু আজি তেওঁ আহিছে এজন দৃষ্টিহীন লোক ছবিখন চাবৰ কাৰণে আছে দৃশ্যাংশ আপোনালোকক প্ৰথমতে দেখুৱাব বিচাৰিছো সমগ্ৰ ৰাজ্যত চৌদিশে হাউসফুল কিন্তু তাৰ মাজতে কিছুমান বিশেষ দৰ্শক এয়া কেৱল জুবিন গাৰ্গৰ ছবি চাবলৈ আহিছে এয়া কেৱল জুবিন গাৰ্গৰ কাৰণে সম্ভৱ জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ মৰম এইদৰে দৃষ্টিহীন লোকো জুবিন গাৰ্গৰ ছবিখন চাবৰ কাৰণে গুৱাহাটীৰ সিনেমা হললৈ আহিছে ভাল যিসকল নৰ্মেল মানুহ তেওঁলোকটো আহিছে হিন্দল ভাঙি আহিছে কিন্তু তাৰ মাজতো জুবিন গাৰ্গৰ সপোনৰ ছবি অন্তিমখন ছবি ৰৈ বিনালে চাবলৈ আহিছে আৰু এই ছবিখনত জুবিন গাৰ্গও এটা অন্ধ এজন গায়কৰ চৰিত্ৰত ৰূপায়ণ কৰিছে আৰু এই সকল লোক আহিছে তেওঁলোকে আহি এই ব্যক্তিজনৰ যেটো মন্তব্য কৰিছে মন্তব্যটো শুনিলে সঁচাকৈ আবেগিক হৈ পৰিব পাৰি জুবিন দা এজন অলপ বেলেগ ধৰণৰ মানুহ আছিল এই ব্যক্তিজনে কৈছে মোৰ এগৰাকী ছাত্ৰীক অস্ত্ৰোপচাৰ কৰাত জুবিন গাৰ্গে সহায় কৰিছিল অপাৰেশ্যনত সহায় কৰি দিছিল ছাত্ৰীগৰাকীৰ নাম আছিল কিৰণবালা দেৱী তেখেত সঁচা মানুহ আছিল কেতিয়াও মিছা মানুহ নহয় তেখেতে সকলো কথা হয়তো জানিছিল পৰিচনা কৰি তেখেতক হত্যা কৰা হ'ল জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে এজন ব্যক্তিয়ে মই প্ৰথমতে তেখেতৰ মন্তব্য আপোনালোকক শুনাই লব বিচাৰিছো আমি তাৰ মানে জুবিন দাৰ সিনেমা আহিলে চাওঁৱে হিয়া দিয়া নিয়া চাইছিলো বা যিকোনো সিনেমা আহিলে আমি চাওঁৱে এনেও বেলেগৰো সিনেমা চাওঁ কিন্তু তথাপি আৰু বিশেষ সিনেমাবিলাক চাওঁ যেনেকৈ আমি ৰত্নাকৰ চাইছিলোঁ এতিয়া জুবিন দাক চাইছোঁ জুবিন দাটো অলপ বেলেগ ধৰণৰ মানুহ আছিলতো জুবিন দা অলপ আমাৰ লগত বিশেষকৈ আমাক ভাল পাইছিল তেখেতে চকুৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছিল মানুহৰ চকুটো যে অলপ বেলেগ বস্তু তেওঁ সেইটো অনুধাৱন কৰিছিল আৰু মোৰ ষ্টুডেণ্ট এজনী এই কিৰণবালা দেৱী তেখেতে চকুৰ প্ৰচাৰ মানে অস্ত্ৰোপচাৰ কৰি কিছু অন্তত আৰোগ্য কৰিছিল আৰু তেখেতে সেই তেওঁক লৈ মানে 2-3খন ফাংচনো কৰিছে যে এইক মই চকু দান দিছোঁ এইক মই অমুক তমুক এনেকুৱা আৰু আমি জুবিন গাৰ্গক যেতিয়াই লগ ধৰিব খুজিছোঁ তেতিয়া লগ পাইছিলোঁ আৰু আগতেও আমি ব্লাইণ্ড স্কুলকো নিছিলোঁ বা আমাৰ দৃষ্টিহীন পৰিষদ এটা আছিল তাতেও নিছিলোঁ গতিকে জুবিন দাই আমাৰ প্ৰতি এটা বেলেগ মানে সঁহাৰি আৰু বিকলাংগ বা দিব্যাংগ বুলি তেখেতৰ বেলেগ মানুহ বুলি বা যিকোনো বিকলাংগই নহওক তেখেতে সমানভাৱে চাইছিল গতিকে আজি সেনেকুৱা সত্তা সেনেকুৱা কল্পতৰু মানে যি বিচাৰে তাকে পায় জুবিন দাৰ তাত যি বিচাৰে তাকে পায় আপুনি তেনেকুৱা মানুহ আমি ইয়াতে এই সাধাৰণ ফুটপাথৰ দোকানীৰো আমি ভিডিঅ' পাইছোঁ যে তেখেতে বহুত সহায় কৰিছে তেখেতক এনেকুৱা ধৰণৰ মানুহ গতিকে এনেকুৱা ধৰণৰ মানুহ এনেকুৱা অসমৰ কণ্ঠ এনেকুৱা অসমৰ নেতা তেখেত সঁচা মানুহ তেখেত মিছা মানুহ নহয় মানে আজিকালি মানুহৰ ভিতৰত সঁচা মানুহ মিছা মানুহ থাকে তেখেত সঁচা মানুহ গতিকে এই সঁচা মানুহটো যে আমাৰ পৰা ইমান সোনকালে আঁতৰি যাব মোতকৈ 7 বছৰ হ'ল তেখেতৰ 52 বছৰ হৈছে মাত্ৰ গতিকে এনেকুৱা যে তেখেতক প্ৰৰোচনা কৰি তেখেতে চব কথা জানিছিল জানিয়ে তেখেতে গীতত লিখিছে বা কবিতাত লিখিছে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে তাৰমানে আগতে জানে এনেকুৱা যে হ'ব কিন্তু তেখেতক এতিয়া কি প্ৰৰোচনা কৰি কেনেকৈ কি হ'ল এতিয়া ন্যায়নো কি পাম আমি ন্যায়টো পালে ভাল হয় কেনেকৈনো কি হ'ল শেষৰ ভিডিঅ'টো পোৱা নাই চবৰে আপত্তি গতিকে শেষৰ ভিডিঅ'টো আমি পাব লাগে আমি জানিব লাগে আমাৰ ঈশ্বৰ পুত্ৰ বুলি কৈছে সকলোৱে হয়ও তেখেতৰ তাত ঈশ্বৰ দৃষ্টি পৰিছিল সেইকাৰণে ঈশ্বৰ পুত্ৰ বুলি সকলোৱে মানিব লাগে কিমান এজন মানুহক কিমান ভাল পালে ইমান মানুহ হ'ব পাৰে এও এজন আমাৰ জুবিন এজন বেলেগ ধৰণৰ ধাতুৰে গঢ়া আছে মন্তব্য শুনিলে কিদৰে জুবিন গাৰ্গৰ কথা তেওঁ সোঁৱৰিছে জুবিন গাৰ্গে তেওঁলোকক কেনেকৈ সহায় কৰিছিল প্ৰতি মুহূৰ্তত
এই সকল লোকৰ কাষত জুবিন গাৰ্গ আছিল আৰু এগৰাকী কিৰণবালা দেৱী নামৰ এগৰাকী যুৱতীক যিগৰাকীয়ে চকুৰে ভালকৈ দেখা নাপায় অস্ত্ৰোপচাৰ কৰি কিছু পৰ্যায়লৈকে সেই যুৱতীগৰাকীক চকু ঠিক কৰিছিল হাৰ্থব জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ এনে বদান্যতা বহুত আছে কৈ শেষ কৰিব নোৱাৰি সকলো আহি আছে কিন্তু এইবোৰ দৃশ্যই প্ৰমাণ কৰিছে জুবিন গাৰ্গ কিমান মহান আছিল জুবিন গাৰ্গ কোনটো পৰ্যায়ৰ শিল্পী আছিল জুবিন গাৰ্গ এজন কিমান ভাল মানুহ আছিল জুবিন গাৰ্গ আসলতে প্ৰকৃততে অসমীয়াৰ কাৰণে কি আছিল সকলো কথা এইবোৰ দৃশ্যই দেখুৱাইছে এনেকুৱাবোৰ মানুহক এনে কিছুমান বিশেষভাৱে সক্ষম মানুহৰ হৃদয় কেৱল জুবিন গাৰ্গে বুজি পাইছিল আৰু এই সকল লোকে যিসকলে চকুৰে নেদেখে কিন্তু জুবিন গাৰ্গক অগাধ বিশ্বাস কৰিছিল জুবিন গাৰ্গৰ সেই সত্তাটোক তেওঁলোকে যথেষ্ট সন্মান কৰিছিল আৰু সেই কাৰণে এই ধৰণে বেলেগৰ হাতত ধৰি বেলেগৰ সহায় লৈ এই সকল লোক সিনেমা হললৈ আহিছে কালিও আমি দেখিছিলো বিদ্যাশ্ৰমৰ পৰা যথেষ্ট বয়োজ্যেষ্ঠ ককা এটা সকল আহিছে তেওঁলোকে ভালকৈ নেদেখে চকুৰে নেদেখে কাণেৰে ভালকৈ নুশুনে কিন্তু তথাপিও তেওঁলোক আহিছিল যে জুবিনৰ মাতটো শুনিবলৈ আহিছো জুবিনৰ মাতটো শুনিবলৈ আহিছিল তেওঁলোকে মন্তব্য কৰিছিল এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা অসমীয়াৰ আবেগ আৰু সকলো ওলাই আহিছে আজি দ্বিতীয় দিন জুবিন গাৰ্গৰ সপোনৰ ছবি চৌদিশে ৰৈ ৰৈ বিনালেৰ জ্বৰ কোনো এটা হলত খালি টিকট নাই পুৱাৰ পৰা যিকিটা প্ৰদৰ্শনী কিছুমান হলত 15টালৈকে প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে 8টা প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে শিৱসাগৰৰ ভটিয়াপাৰ যিটো ভাস্কৰ জ্যোতি চিত্ৰগৃহ যি চিত্ৰগৃহৰ মালিকৰ সৈতে জুবিন গাৰ্গৰ খুব এটা ভাল সম্পৰ্ক তালৈ আগতে জুবিন গাৰ্গ গৈ থাকে তেওঁলোকে বিশেষ ব্যৱস্থা কৰিছে আৰু শিৱসাগৰবাসী ৰাইজ হিল দোল ভাঙি ওলাইছে তেওঁলোকে এটা কথা ছবিগৃহ চিত্ৰগৃহৰ ফালৰ পৰা কোৱা হৈছে কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যেতিয়ালৈকে ৰৈ ৰৈ বিনালে মানুহে চাই থাকিব বিচাৰিব তেতিয়ালৈকে চিত্ৰগৃহটোত কেৱল ৰৈ ৰৈ বিনালে লাগি থাকিব সেইখন ছবিয়ে দৰ্শনী ব্যৱস্থা কৰা হৈছে সেইকাৰণে দ্বিতীয় দিনত আটাইকেইটা টিকটৰ বিক্ৰী শেষ হৈছে চলচ্চিত্ৰ গৃহটোত আছে মুঠ 500খন আসন প্ৰতিদিনে 5টাকৈ দৰ্শনী থাকিব শিৱসাগৰ ভটিয়াপাৰত লগতে মঙলদৈ গুৱাহাটীৰ আটাইবোৰ চিত্ৰগৃহ তিনিচুকীয়া ডিব্ৰুগড় নলবাৰী বৰপেটা কোট নাই মাজুলীত মানুহসকলে আক্ষেপ কৰিছে যে মাজুলীত এটা হল নাই মাজুলীক লৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ আগৰজন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল তেওঁলোকে যথেষ্ট মাজুলীবাসীক কাৰণে যথেষ্ট কৰিছে দলং বনাই দিছে কিবা কৰি দিছে কিন্তু তাৰ পাছতো ৰাইজৰ এটা দাবী আছে যে তাত এটা সিনেমা হল লাগে কাৰণ মাজুলীৰ ৰাইজে এতিয়া যোৰহাটলৈ ঢাপলি মেলিব লগা হৈছে একাংশ ধেমাজিলৈ আহিব লগা হৈছে কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মাজুলীক লৈ জুবিন গাৰ্গৰ অমৰ সৃষ্টি আছে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে মাজুলীৰ সৈতে জুবিন গাৰ্গৰ সম্পৰ্ক আছে মাজুলীলৈ জুবিন গাৰ্গ গৈ আছিল আৰু মাজুলীবাসী ৰাইজে জুবিন গাৰ্গৰ প্ৰতি অগাধ মৰম তেওঁলোকে দেখুৱাইছে কিন্তু সেই মাজুলীত এটা সিনেমা হল নাই আমাৰ যিটো সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আছে নিমল বৰা ডাঙৰীয়া আপুনি মাজুলীবাসীৰ সেইটো যিটো তেওঁলোকৰ দাবী আছে যে সিনেমা হল এটা লাগে মাজুলীবাসী কাৰণ এখন অত্যন্ত সাংস্কৃতিক ঠাই তাত কিছুমান সিনেমা ৰিলিজ হলে অসমীয়া সিনেমা ৰিলিজ হলে মানুহে চাব বিচাৰিব এটা জুবিন গাৰ্গৰ সপোনৰ ছবিখন চাবলৈ মাজুলীৰ নিচিনা এটা জেগাত যি মাজুলীক লৈ চৰকাৰ বিভিন্ন ধৰণৰ বিভিন্ন মন্তব্য কৰি আছে মাজুলী উন্নয়নৰ কথা কৈ আছে কিন্তু মাজুলীত এটা সিনেমা হল নাই সেই সিনেমা হলৰ দাবী কৰিছে আৰু যিবোৰ ঠাইত সিনেমা হল আছে সকলোতে কিন্তু হাউসফুল সকলো ওলাই আহিছে হিলদল ভাঙি চাবলৈ আহিছে তাৰ মাজত মই আপোনালোকক বিশ্বাংশ দেখুৱাইছো দৃষ্টিহীন লোক আহিছে কেৱল জুবিন গাৰ্গৰ কাৰণে আহিছে আৰু আহিয়ে তেওঁ কৈছে যে জুবিন গাৰ্গ বেলেগ ধৰণৰ মানুহ আছিল আমাৰ সৈতে বেলেগ সম্পৰ্ক আছিল তেওঁ সদায় সঁচা কথা কৈছিল তেখেতক ছিংগাপুৰত কি কৰা হল বা কি পৰ্যায়ত তেখেতৰ মৃত্যু হল কি পৰিস্থিতিত মৃত্যু হল তাৰ তদন্ত তেওঁ দাবী কৰিছে ন্যায় দাবী কৰিছে সকলোৱে ন্যায় দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হল এতিয়া আমি 17 নৱেম্বৰলৈকে ৰখিব লাগিব কিন্তু দৰ্শক ওলাই আহিছে সকলোৱে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি আছে সকলোৱে এটাই দাবী সকলোৱে এটাই কথা যে ছিংগাপুৰত কি হল কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হল আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ যদিহে জুবিন গাৰ্গক হত্যা কৰা হল কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে এইবোৰ প্ৰশ্ন কিন্তু মানুহে বিচাৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমবাসীৰ ৰাইজক তেওঁ নিৰাশ নকৰে তেওঁ অতি শীঘ্ৰেই সমগ্ৰ ঘটনা জনাব যে কেনেকৈ কি পৰিস্থিতি হল ইতিমধ্যে এসআইটিৰ হাতত ডাঙৰ ডাঙৰ তথ্য আহি পৰিছে কিন্তু তাৰ মাজতে এইখন ছবি ৰৈ ৰৈ বিনালে নেশ্যনেল ট্ৰেণ্ডত আছে নেশ্যনেল মিডিয়াই এই সমগ্ৰ ঘটনা দেখুৱাবলৈ বাধ্য হৈছে অসমীয়া সিনেমা ছবিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আইয়াৰ আগতে মিছন চাইনাৰ ক্ষেত্ৰত হৈছিল কেৱল জুবিন গাৰ্গৰ কাৰণে হৈছিল তেতিয়াও নেশ্যনেল মিডিয়াই কভাৰ কৰিছিল আৰু এতিয়া ৰৈ ৰৈ বিনালেৰ যি ধৰণৰ দৰ্শকৰ উৎসুকতা দেখিছো বা সহায় দেখিছো আমি সকলোৱে দেখুৱাবলৈ বাধ্য হৈছে এয়া হৈছে জুবিন গাৰ্গৰ শক্তি এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ৰাইজৰ মৰম অগাধ মৰম যিজন ব্যক্তিয়ে 32টা বছৰ কেৱল অসমবাসীৰ কাৰণে কাম কৰি গল এতিয়া সেইজন ব্যক্তিক
যথোচিত সন্মান আমাৰ ফালৰ পৰা দিয়া হৈছে কাৰণ এই ছবিখন চাবলৈ যোৱা মানে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া জুবিন গাৰ্গৰ আত্মাই শান্তি পাব কাৰণ তেখেতৰ সেই ইচ্ছা আছিল যে এই ছবিখন সমগ্ৰ অসমবাসীয়ে চাওক আৰু বিভিন্ন ধৰণৰ সচেতন ব্যক্তি ওলাই আহিছে ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁলোকক যিসকলে একক প্ৰচেষ্টাত কোনোবাই নিজৰ কৰ্মচাৰীসকলক দেখুৱাইছে জুবিন ফেন ক্লাবে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে বিশেষভাৱে সক্ষম লোকসকলক দেখুৱাইছে দুলু আহমেদৰ কথা ক'ব লাগিব তেখেতে বয়োজ্যেষ্ঠ লোকসকলক দেখুৱাইছে লগতে 350টা টিকট ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰি দিছে যোনে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ছবিখন সমগ্ৰ অসমবাসীক দেখুৱাবলৈ সহায় কৰিছে আপোনাৰ যদি শক্তি আছে শক্তি অনুযায়ী যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকক এই ছবিখন আপোনালোকে দেখুৱাব পাৰে আৰু এই ছবিখন চাবলৈ এতিয়া দৃষ্টিহীন লোকসকলো আহিছে যিসকলক জুবিন গাৰ্গে অত্যন্ত ভাল পাইছিল তেওঁলোকক যেতিয়া লাগে তেতিয়া সহায় কৰিছিল আৰু ইতিমধ্যে কৈছো কিৰণবালা দেৱী এটা শ্ব হৈছিল জুবিন গাৰ্গৰ তাত এই ছোৱালীগৰাকী গৈছিল আৰু জুবিন গাৰ্গক আক্ষেপ কৰি পেলাই কৈছিল যে মই হয়তো আপোনাক নেদেখিমেই এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল জুবিন গাৰ্গে খুব দুখ পাইছিল আৰু কৈছিল যে আসলতে তহতিহে দেখো আমি নেদেখো এই ধৰণৰ মন্তব্য জুবিন গাৰ্গে কৰিছিল সাহস দিছিল আৰু সেইগৰাকী যুৱতীক পাছৰ পৰ্যায়ত অস্ত্ৰোপচাৰ কৰাই যথেষ্টখিনি তেওঁ চিকিৎসা কৰাই আছিল আৰু এই কথা আজি এজন ব্যক্তিয়ে কৈছে যিজন এজন দৃষ্টিহীন লোক তেওঁ আহিছে আহি তেওঁ জুবিন গাৰ্গক কৈছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে